এটা কচুৱা থানাত প্ৰায় 3 মাহমান আগতে 2-3 মাহমান আগতে এটা কেছ এটা হৈছিলে NDPS কেছ ভাইত আপোনাৰ কচুৱা PS কেছ নাম্বাৰ 73/24 সেই কেছত দুজন ভাই ককাইৰ মাজত এটা বাক বিদন্তা আছিলে তাৰে পৰিপ্ৰেক্ষিতত এজন ককায়েকে ভায়েকৰ তাতে এটা ড্ৰাগছ এটা ইমপ্লিমেণ্ট কৰি পেলাই পুলিচক এটা খবৰ দিছিলে যে এজন মানুহৰ ঘৰত ড্ৰাগছ আছে বুলি তদন্ত কালত কিন্তু দেখা গ'ল যে এইটো ড্ৰাগছটো তাতে প্লান্ট কৰা গৈছিলে গতিকে সেই গোচৰত সেই মানুহজনক যেতিয়া অভিযুক্তজনক কৰায়ত্ব কৰা হ'ল তেতিয়া গম পোৱা গ'ল যে এই গোটেই কেছটো মানে এটা অভিসন্ধি ৰচনা কৰিছিলে আমাৰ বৰ্তমানৰ যোনজন অভিযুক্ত তেখেতে আৰু লগতে তেওঁ যিটো ড্ৰাগছটো ছাপ্লাই দিছিলে তাৰো এটা আমি সন্ধান পাইছোঁ গতিকে সেই NDPS গোচৰতহে তেওঁক আজি গ্ৰেপ্তাৰ কৰা হৈছে তেখেতক জুৰিয়া তেখেতৰ ঘৰৰ ওচৰৰ পৰা জুৰিয়া বজাৰৰ পৰা আটক কৰা হৈছে তেখেতৰ বাহন কেইখন জব্দ কৰা হৈছে সেই সংক্ৰান্তত অলৰেডি তেওঁলোকৰ এগেইনষ্টত প্ৰচিডিং ড্ৰ কৰা হৈছে তেওঁলোকৰ পৰা বণ্ড লোৱা হৈছে তেওঁলোকক মাউণ্ট ডাউন কৰা হৈছে বণ্ডৰ ভিত্তিত আৰু তেওঁলোকক ৱাৰ্ণিঙো ইছ্যু কৰা হৈছে কিন্তু এইটো কেছ আৰু সেইটো কেছ দুইটা টোটেলি ছেপাৰেট মেটাৰ এইটো তেখেতৰ পাৰ্চনেল যিটো ক্ৰিমিনেলিটি আছে তাৰ ওপৰতহে হৈছে আৰু সেইটো কেছ এইটো বেলেগ কেছ হয় তেখেতক জেল হাজোতলৈ প্ৰেৰণ কৰি তেখেতক জিম্মাত লোৱা হ'ব আৰু তেখেতে ড্ৰাগছটো ক'ৰ পৰা পাইছিলে সেইটো আমি তদন্তত উলিয়াব 73/24 কচুৱা PS কেছ নম্বৰ 73/24